হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। আজিৰ ভিডিঅ'টো ফাৰ্মৰ পৰাই আৰম্ভ কৰিলোঁ আৰু এতিয়া ফাৰ্মৰ চৰাইৰ কাৰণে দানা আহিছে আৰু মই দানাখিনি ৰিচিভ কৰি লওঁ। আৰু এনেকৈ দানা ৰিচিভ কৰা হোৱাৰ পিছতে আমাৰ মানে অলপ কিবা খেতি কৰিম আৰু তালৈকে ট্ৰেক্টৰখন আহিলে ট্ৰেক্টৰে এইখিনি হাল বাই দিয়া হৈ গ'ল। ইয়াতে কি খেতি কৰোঁ আপোনালোকক দেখাম বাৰু। তাৰপিছত হাল চাল বোৱা হৈ যোৱাৰ পিছতে মই আকৌ ফাৰ্মতে আহিলোঁ। অলপ কাম আছিলে, কামখিনি কৰা হোৱাৰ পিছত মই আহিলোঁ এতিয়া কম্পিউটাৰলৈকে বুলি। মানে বহুত দিন হ'ল কম্পিউটাৰত যোৱাই নাছিলোঁ আৰু এতিয়া আহি পাই গ'লোঁ। আৰু আমি এতিয়া কম্পিউটাৰ ক্লাছ কৰিম। ছাৰ আহি পোৱা নাই, মানে এনেই অলপ ধেমালি কৰি আছোঁ। এনেকৈ ক্লাছ কৰা হৈ গ'ল আৰু ক্লাছ কৰি হোৱাৰ পিছত মই এতিয়া ঘৰলৈকে আহিলোঁ। ঘৰলৈকে আহিয়ে আমি এটি খানাৰ আয়োজন কৰিছোঁ, মাহী, মই আৰু মামাই মিলি। মানে আমি গোটেইকেইটা ভাবিলোঁ বহুত দিন হ'ল খানাও খোৱা নাই, খাই দিওঁ এটা। আৰু এইটো হৈছে লোকেল চৰাই, এইটোৰে আমি খানা খাম। আৰু মোৰ বেলেগ কাম নাই আৰু ইহঁতক কামত লগাই দিছোঁ। কামত লগাই দি কিনে মই আৰু পূৰা একদম ফ্ৰীলি বহি আছোঁ। মই বেলেগ একোৱে কৰিব নালাগে, জাষ্ট চৰাইটো কাটি বাচি দিব লাগে ইহঁতক। আৰু চৰাইটো কটা বচা হৈ গ'ল, মাংস এইখিনি ওলালে। আৰু ইয়াৰ পিছতে মাহীহঁতে পূৰা একদম ৰন্ধা বঢ়াত লাগি গ'ল। আৰু মই চৰাই কাটি থাকোঁতে ভাত বনাই আছিলে। মই কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এনেকৈ মাংস চাংস বনোৱা হ'ল, মানে মাংস বনাই আছে এফালে, কিন্তু মই এতিয়া আহিলোঁ ভাত খাবৰ কাৰণে পাত কাটিব। আৰু পাত কাটি আহি দেখোঁ মানে এইফালে মাহীৰ মাংস হৈ গ'ল আৰু একেলগে এতিয়া আমি সকলোৱে বহি ল'লোঁ ভাত খাবৰ কাৰণে। বিলনীয়ে ইফালে আমাৰ মানে সকলো কাম মাহীহঁতে কৰে, ইহঁতৰ লগত খানা খালে এইটোৱে ভাল। আৰু এনেকৈ একেলগে ভাতকেইটা খাই লৈ আজিলৈ মিলি ভক্তি বাই বাই।